নমস্কাৰ ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত কিছুমান কুৱেশ্যন চাম। তেন্তে আহক আমি আনন্দৰাম বৰুৱাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে লিখা আনন্দৰাম বৰুৱা চেপ্টাৰতে কিছু কুৱেশ্যন চাই যাওঁ। নাম্বাৰ 1 কুৱেশ্যন, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল? এনচাৰ হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লৈছিল। নেক্সট কুৱেশ্যন হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদন কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখন কি? বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ কথাগুৰু। নেক্সট কুৱেশ্যন হৈছে আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোনগৰাকী পণ্ডিতে বিস্ময় মানিছিল? অথবা আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। এনচাৰ হৈছে মেক্স মুলাৰ। নেক্সট কুৱেশ্যন হৈছে আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু কি? আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটোৰ মতে মানুহৰ সাৰ বস্তু হ'ল জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয়। নেক্সট কুৱেশ্যন আনন্দৰামে কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছে? অথবা আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? এনচাৰ হৈছে মহাবীৰ চৰিত গ্ৰন্থ। নেক্সট কুৱেশ্যন আনন্দৰামে ল'ৰাকালিতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? অমৰ কোষ। এইটো আহি থাকে। আনন্দৰাম বৰুৱাই জন্মগ্ৰহণ কৰা গাঁওখনৰ নাম হৈছে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ। অৰ্থ লিখা উপৰিস্থসকল জ্যেষ্ঠসকল, প্ৰকৃষ্ট উত্তম বা শ্ৰেষ্ঠ, অনিয়া পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা, ক্ষণ জন্ম অতি শুভ সময়ত জন্ম হোৱা বা ভাগ্যৱান। নেক্সট কুৱেশ্যন কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব? মূল্যৱান সংস্কৃত গ্ৰন্থসমূহৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজনীয় হৈ থাকিব। নেক্সট কুৱেশ্যন ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল? ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। নেক্সট কুৱেশ্যন তেওঁ স্নাতক ডিগ্ৰী কোনখন কলেজৰ পৰা লাভ কৰিছিল? আনন্দৰাম বৰুৱাই কলিকতাৰ প্ৰেচিডেঞ্চি কলেজৰ পৰা 1869 চনত 1869 চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। নেক্সট কুৱেশ্যন আন অসমীয়াৰ দৰে আনন্দৰামে কি খাই ডাঙৰ দীঘল হৈছিল? খাৰপাত, কলকহি আৰকে আদি খাই ডাঙৰ দীঘল হৈছিল। নেক্সট কুৱেশ্যন আনন্দৰামে কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছে? অথবা এইটো পাই আহিছো অলপ আগতে মহাবীৰ চৰিত। কিহৰ গুণত আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল? আনন্দৰাম সদায় একাগ্ৰ আছিল। একাগ্ৰতা গুণতে আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। নেক্সট কুৱেশ্যন 19শ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে কিয় ভয় কৰিছিল? পথ দুৰ্গম। নেক্সট উত্তৰ হৈছে পথ দুৰ্গম হোৱাৰ বাবে 19শ শতিকাত অসমৰ পৰা বংগদেশলৈ মানুহে যাবলৈ ভয় কৰিছিল। নেক্সট কুৱেশ্যন আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? 1850 চনৰ 21 মে তাৰিখে গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল। নেক্সট কুৱেশ্যন জীৱনৰ মূল মন্ত্ৰ কি? আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি? জীৱনৰ মূল মন্ত্ৰ তেওঁ কৰ্ম বুলি কৈছে। তেওঁৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। নেক্সট কুৱেশ্যন ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল? ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি। নেক্সট কুৱেশ্যন আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰণে বিশেষ গৌৰৱ অনুভৱ কৰিছিল? প্ৰাগজ্যোতিষপুৰ সম্ভৱ বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল। নেক্সট কুৱেশ্যন আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। নেক্সট কুৱেশ্যন আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোন পণ্ডিতে বিস্ময় মানিছিল? সংকল্প দেখি বিখ্যাত পণ্ডিত মেক্স মুলাৰে বিস্ময় মানিছিল। নেক্সট কুৱেশ্যন এইটো আকৌ সেইটোৱে কুৱেশ্যন মেক্স মুলাৰ। কথাগুৰু চৰিত কোনে সম্পাদনা কৰিছিল? উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে। ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া কোন? এইটো খুবেই জানিবলগীয়া কুৱেশ্যন আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল? সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা কৰিছিল। মানুহৰ সাৰ বস্তু কি? জ্ঞান। ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল? ভাৰত আৰু সুদূৰ ইউৰোপত। আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ দুখন পুৰণি গ্ৰন্থ দুখনৰ নাম লিখা। ভক্তি বিবেক আৰু কথা সাহিত্য।
মই খুব বেছি দীঘলীয়া কৰা নাই, স্পীডত কৈ যাই আছোঁ। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? দুৰ্লভেশ্বৰী আৰু গড়গড়ামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি তেওঁ আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল। নেক্সট কুৱেশ্যন, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনে ক'ত অনুষ্ঠিত হৈছিল? ধিঙত 1970 চনত অধিৱেশনটি সপ্ততৃংশ আছে। আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে? জ্ঞান চৰ্চাই। আনন্দৰাম বৰুৱাৰ সময়ত মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিল? পথ দুৰ্গম। উত্তৰ হৈছে পথ দুৰ্গম আৰু জাত যোৱাৰ ভয়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল।